গুৱাহাটী ক্লাবত SFI, DYFI আৰু নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ প্ৰতিবাদ কাৰ্বি আংলঙৰ সমস্যা সমাধানত ব্যৰ্থ আৰু জনসাধাৰণক নিৰাপত্তা প্ৰদান কৰিব নোৱাৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ কাৰ্বি আংলঙত মানুহৰ জীৱন জীৱিকা নিৰাপত্তা প্ৰদান ৰাজনৈতিক অধিকাৰ আৰু অৰ্থনৈতিক অধিকাৰ ৰক্ষা কৰাৰ দাবী সংগঠনকেইটাৰ বিজেপি চৰকাৰখন সম্পূৰ্ণভাৱে অগণতান্ত্ৰিক আৰু স্বৈৰাচাৰী আচৰণৰ বাবে আজি এই ধৰণৰ এটা অৱস্থা হ'ল কাৰ্বি আংলং যে অশান্ত হ'ল সেই প্ৰক্ৰিয়া এটা দীৰ্ঘদিনৰ পৰা চলি আহিছে য'ত তাৰ ষষ্ঠ অনুসূচীৰ আধাৰত যিসকল তাৰ লোক আছে সেই লোকসকলৰ ভূমিৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ তেওঁলোকৰ স্বকীয় বৈশিষ্ট্যক সুৰক্ষা দিয়াৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া বিঘ্নিত হৈছে আৰু এটা অসাধু চক্ৰৰ জৰিয়তে যেনেকৈ গোটেই অসমখন পৰিচালনা কৰা হৈছে তেনেকৈ কাৰ্বি ভূমিও এটা অসাধু চক্ৰৰ জৰিয়তে পৰিচালনা কৰা হৈছে আৰু কাৰ্বি ভূমিক সম্পূৰ্ণভাৱে লুণ্ঠনৰ কাৰণে কৰ্পৰেটৰ হাতত গতাই দিয়াৰ কাৰণে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ চলিছে এই RTI তথ্যৰ মতে এই কথা পোহৰলৈ আহিছে কেনেকৈ 1.5 লাখতকৈও অধিক ভূমি কৰ্পৰেট আদানী আম্বানী ৰামদেৱ আদিক গতাই দিয়াৰ এক পৰিকল্পনা চলি আছে আৰু আমি দেখা পাইছোঁ কি ধৰণে এই কাম চলি আছে সেইকাৰণে মূলতঃ এক অশান্তিকৰ পৰিস্থিতি সৃষ্টি কৰা হৈছে এখন চৰকাৰৰ লক্ষ্য কাৰণ যোৱাটো সময়ত গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি ন্যূনতম সন্মান এইখন চৰকাৰে প্ৰদৰ্শন কৰা নাই হিমন্ত বিশ্ব শৰ্মাই গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি বুঢ়া আঙুলি দেখুৱাই এক আখুৰিক তৃপ্তি লাভ কৰে সেই কথা আমি দেখা পাইছোঁ কেনেকৈ 108ৰ কৰ্মচাৰীসকলে আন্দোলন কৰি আছিলে তাত আমি দেখা পাইছোঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কেনেকৈ তল পেলোৱা হ'ল আমি দেখা পাইছোঁ তেনেকৈ আমি শেহতীয়াকৈ দেখিলোঁ যে কাৰ্বি ভূমি যেতিয়া আন্দোলন কৰিছে ন্যায্য দাবীক লৈ সেই আন্দোলনক বুঢ়া আঙুলি দেখুৱাৰ ফলত আজি এই ধৰণৰ এক অশান্ত জৰ্জৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আজি তাত শান্তি স্থাপন হ'ব লাগিব শান্তি শৃংখলা স্থাপন কৰাৰ কাৰণে চৰকাৰ আৰু বেছিতকৈ বেছি তৎপৰ হ'ব লাগিব মানুহৰ জীৱন জীৱিকা নিৰাপত্তা প্ৰদান কৰিব লাগিব ৰাজনৈতিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ মানুহৰ স্বকীয় বৈশিষ্ট্যতা ৰক্ষা কৰিব লাগিব আৰু তাতোকৈ ডাঙৰ কথা এই যে চৰকাৰখন চলি আছে নিৰ্দিষ্ট ঠাইৰ বিভিন্ন দুৰ্নীতিৰ পাহাৰৰ মাজেদি কাৰণ তেওঁলোকে বিভিন্ন ধৰণেৰে সাহায্য পাই আছে এই ATM সমূহ বন্ধ কৰিব লাগিব আৰু তাৰ ভিতৰত এটা অন্যতম ATM হৈছে তুলিৰাম ৰংহাঙৰ বিষয়টো সকলোৱে জানে এই ক্ষেত্ৰত সঠিকভাৱে তদন্ত হ'ব লাগিব